দলগাঁৱৰ কাৱাডাঙ্গাত নাভূত নাশ্ৰুত ঘটনা মৃত ব্যক্তিয়ে কৰিলে MGNREGAৰ আঁচনিৰ কাম অকল কাম কৰা নহয় মজুৰিও লাভ কৰিলে মৃত ব্যক্তিয়ে হয় আপুনি ঠিকই শুনিছে দৰঙত দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ কাৱাডাঙ্গা ৰাজাহলি গাঁও পঞ্চায়তত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা পূৰ্বৰ বৰবাগান আৰু বৰ্তমানৰ কাৱাডাঙ্গা ৰাজাহলি গাঁও পঞ্চায়তত মৃত ব্যক্তিয়ে MGNREGA আঁচনিৰ কাম কৰাৰ তথ্য পোহৰলৈ আহিছে অভিযোগ মতে কাৱাডাঙ্গা গাঁৱৰ আজাহাৰ আলী নামৰ এগৰাকী ব্যক্তি প্ৰায় 1.5 বছৰ পূৰ্বে মৃত্যুবৰণ কৰে কিন্তু গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত ৰূপায়িত MGNREGAৰ আঁচনিৰ কামত মৃত আজাহাৰ আলীক জীৱিত সজাই চৰকাৰী ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে তাৰোপৰি গাঁও পঞ্চায়তখনত MGNREGAৰ আঁচনিৰ নামমাত্ৰ কাম কৰি কাগজে কলমে ঠিকেই দেখুৱাই কোটি কোটি টকাৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে গাঁও পঞ্চায়তখনৰ GRS ৰহমত আলীয়ে বিগত 9 বছৰ ধৰি একেখন গাঁও পঞ্চায়তত থাকি এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰিছে GRS ৰহমত আলীয়ে ইক্ৰামুল নামৰ এজন ঠিকাদাৰৰ দ্বাৰা জিঅ'টেকৰ কাম চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সঠিক তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আবেদন জনাইছে স্থানীয় জুবেক হাছান আলীয়ে এই আপোনালোকে যেটো ফিল্ডত থিয় হৈ আছে এই ফিল্ডটোত 10-12 টেলাৰ মান মাটি পেলাই আপোনাৰ 1,70,000 কিবা টকা উঠাইছে এস্টিমেট মতে আপোনাৰ মাটিটো ওখ হ'ব লাগে আপোনাৰ 1 মিটাৰ 6 ইঞ্চি মান মাটি পেলাই আৰু ইয়াত পাৰ্ট আছে 6টাৰ মাজত আপোনাৰ এটা পাৰ্টতে মাটি কাটি বাকি পাৰ্টৰ পইচা আত্মসাৎ কৰি দিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইটো ফিল্ডত যে দুৰ্নীতি হৈছে দুৰ্নীতিৰ এনেকুৱা নমুনা হৈছে এজন মানুহ আজিৰ পৰা প্ৰায় 1.5 বছৰ আগত মৃত্যু হৈছে এই মৃত্যু হোৱা মানুহজনো ইয়াতে হুমাই দি পইচা উঠাই গোটলা কৰিছে মৃত্যু হোৱা মানুহেও জীৱিত হৈ এইটো ফিল্ডত কাম কৰিছে আজাহাৰ আলী তেওঁ আজিৰ পৰা 1 বছৰ 6 মাহ মান হ'ল কামটো দেখাইছে আপোনাৰ 1 মাহ মান আগত পঞ্চায়তে কৰিছে GRS জড়িত আছে ইয়াত আৰু আমাৰ GRS জনে এইটো কামত জড়িত আছে তেখেতে প্ৰত্যেকটো কামতে ভাগত থাকে ইয়াত মানে আমি পঞ্চায়ত মই আহা যাহ কৰিয়ে থাকোঁ যেতিয়া 10-12 টেলাৰ মাটি পেলোৱা হ'ল মই এস্টিমেটখন বিচাৰিলোঁ ইঞ্জিনিয়াৰৰ পৰা ইঞ্জিনিয়াৰে মোক এস্টিমেটখন দিছে দিয়াৰ পিছত গম পালোঁ 1 মিটাৰ ওখ আছে তাতে মাটি পেলালে 6 ইঞ্চি হোৱা নাই আৰু এইটো পঞ্চায়তত আপুনি 2 বছৰ 3 বছৰ মূৰে কাম হৈয়ে থাকে কিন্তু মাটি নপৰে আৰু এইটো পঞ্চায়তত বহুত স্কিম এনেকুৱা কাম নোহোৱাকৈ পইচা উঠাই আছে সেইবোৰকে মই আপোনাৰ যোৱা 7 তাৰিখত জিলা পৰিষদত এখন কমপ্লেইন দিলোঁ আমাৰ BDO মদন বৰ্মন ছাৰৰ তাত কমপ্লেইন দিছিলোঁ ছাৰে কৈছে মই ৰিয়েকশ্যনটো ল'ম আজিলৈকে কোনো ধৰণৰ ৰিয়েকশ্যন নাই এইটো মই এতিয়া আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰোঁ যাতে এই দুৰ্নীতি মুক্ত কৰি দিয়ে আৰু দুখী ব্যক্তিক উচিত শাস্তি প্ৰদান কৰে চলিছে আমাৰ পঞ্চায়তখন এনেকৈ চলে যি এজন মংগলদৈত থাকে বেলেগ এজন মানুহৰ হতুৱাই ফটো মাৰে তেখেতেও নাহে তেওঁ যিজন মানুহৰ হতুৱাই ফটো মাৰায় তেওঁ এখন ঠিকাদাৰ তেওঁৰ নাম ইক্ৰামুল হুছেইন